ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজন দলং নাই কলগছি ভৰসা পথচাৰীৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সমষ্টিত ৰাইজৰ দুৰ্গতি উন্নয়নৰ চমক দিয়া বিজেপি চৰকাৰ দিনত এতিয়া কলগছৰ ভুৰেই হৈ পৰিছে যাতায়াতৰ একমাত্ৰ মাধ্যম চতিয়াৰ বৰকাপট্টা আৰু কুৰুৱাহাটীৰ একমাত্ৰ যোগাযোগৰ ব্যৱস্থা আছিল ভগ্নপ্ৰায় এখন কাঠৰ দলং এই কাঠৰ দলংখন বাঢ়নি পানীয়ে মঙ্গলবাৰে উটুৱাই নিয়াৰ পিছতেই বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা এই অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ বাবে চতিয়া মহাবিদ্যালয় চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পূব চতিয়া হাইস্কুল বকৰাপট্টা এমই স্কুললৈ নিতৌ অহা যোৱা কৰে এইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া বিপদ সংকুলভাৱে ঘিলাধাৰী নদীত কলগছৰ ভূৰত উঠি বিদ্যালয়লৈ যাব লগা হৈছে ছাৰে লৈ আহে এবাৰ আকৌ যোৱাৰ সময়ত ছাৰে লৈ যায় কোন বিদ্যালয়ত মই বকৰাপট্টা জাতীয় বিদ্যালয় উল্লেখ্য যে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক ৰাইজে এখন পকী দলঙৰ বাবে অনুৰোধ জনাই আহিছিল কিন্তু বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিলে বিধায়কগৰাকীয়ে যাৰ ফলত এতিয়া শতাধিক লোক জলবন্দী হৈ পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে হয় যাতায়াতৰতো বহুত অসুবিধা হৈছে এই দলংখন লৈ যোৱাত পানীটো উটুৱাই লৈ গ'ল এতিয়া সিটো চাইডে যিমান ল'ৰা ছোৱালী আছে ইটো চাইডে যিমান ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্কুল বিদ্যালয়লৈ যোৱাত মানে বহুত অসুবিধা হৈ আছে সেইকাৰণে মই চৰকাৰলৈ এটাই আবেদন থাকিব চৰকাৰে যাতে অতি সোনকালে আহি পেলাই আমাৰ এই বকৰাপট্টা গাঁওখন চাই যায় আৰু অতি সোনকালে যাতে আমাৰ দলংখিনি বনাই দিয়ে ল'ৰা ছোৱালীৰ ফালে চাই যাতে চবেই নিজৰ নিজৰ স্কুলত যাব পাৰে মই এইটোৱে মানে চৰকাৰক মানে আবেদন কৰিছোঁ আৰু মঙ্গলবাৰ ভাঙি লৈ গ'ল পানীয়ে এইটো চাব পাৰে কিমান ডাঙৰ নদীখন কিমান ঢৌ গৈ আছে আৰু আমাৰ এই অঞ্চলত বহুতো ল'ৰা ছোৱালী আছে বহুত ডাঙৰ অঞ্চল আৰু ল'ৰা ছোৱালীবিলাক কলেজত স্কুলত অহা যোৱাত বহুত অসুবিধা হৈছে ইয়াতো ভয়ত ল'ৰা ছোৱালীবিলাক স্কুলত আহিব নোখোজে যিহেতু ইমান পানী কি ছাৰতে ল'ৰা ছোৱালীক সহায় কৰি আছে অহা যোৱাৰ ক্ষেত্ৰত আৰু আমি জিলা প্ৰশাসনক আৰু আমাৰ বিধায়ক মহোদয়ক বিনম্ৰ অনুৰোধ জনাম যাতে এই দলংখনৰ অতি শীঘ্ৰে ব্যৱস্থা কৰি দিয়ে আৰু দুখৰ কথা কি ক'ম আজি আমাৰ এই ৰাইজে আজি এবছৰ ধৰি মাত মাতি আছে দলংখনৰ বাবে আপত্তি কৰি আছে কিন্তু জিলা প্ৰশাসনে আৰু আমাৰ বিধায়ক মহোদয়ক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই তাৰ বাবে আমি বহুত দুখিত আৰু আমি এটা অনুৰোধ জনাম যাতে এই দলংখন অতি শীঘ্ৰে কৰি দিয়ে আজি মানুহৰ কিমান মানে বেমাৰী মানুহ আছে কিমান ডেলিভাৰী পেচেণ্ট আছে জানিব পৰা গৈছে সিহঁতৰ সময় আহি আছে ডেলিভাৰীৰ তো সিহঁতৰ কিমান অসুবিধা হ'ব এতিয়া চিভিলত লৈ যাবৰ কাৰণে সেইবাবে বিনম্ৰ অনুৰোধ জিলা প্ৰশাসনক আৰু আমাৰ বিধায়ক মহোদয়ক যাতে অতি শীঘ্ৰেই এই দলংখনৰ ব্যৱস্থা কৰি দিয়ে আমাৰ এই দলংখন ভাঙি গ'ল ভাঙি যোৱাৰ পিছত এতিয়া ল'ৰা ছোৱালী লৈ স্কুলত আনিবলৈ বহুত অসুবিধা মই এজন শিক্ষক হওঁ গতিকে মই নদীৰ কিনাৰত আহি পেলাই থিয় হৈ থাকোঁ থিয় হৈ থাকি পেলাই ল'ৰা ছোৱালীখিনি একেলগত গোটাই পেলাই মই স্কুল ফালে লৈ আহোঁ একেলগত আকৌ যোৱাৰ সময়তো আকৌ তেনেকৈ লৈ যাওঁ ঠিক তেনেকেই আৰু আমাৰ এইখন অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালী পূব চতিয়া হাইস্কুলত অহা যোৱা কৰে সেই সকলোৰো তেনেকুৱা ধৰণৰ অসুবিধা হৈছে গতিকে এই ক্ষেত্ৰত গৈ মই বিধায়ক মহোদয় স্থানীয় বিধায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ এইখন জেগাত আহি পেলাই পৰিদৰ্শন কৰি তাৰপিছত ইয়াত বিহিত ব্যৱস্থা কেনেকৈ সোনকালে কৰিব পৰা যায় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আশা ৰাখি পেলাই মই মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰে উক্ত অঞ্চলৰ ৰাইজৰ দাবী পূৰণ কৰিব বুলি কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিল কিন্তু নিৰ্বাচনৰ পিছৰ পৰা বিধায়ক বৰঠাকুৰে মূৰ পুলকা দিয়ে জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NV Live।